নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব পাৰে পিএম কিষাণৰ 20 নম্বৰ কিস্তি 2000 কোটি টকা। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন জাৰি কৰা হৈছে। যদি আপুনি পিএম কিষাণৰ এজন হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। বহুতে ৱেইট কৰি আছে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি কিমান তাৰিখত প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। অৱশেষত এটা গুৰুত্বপূৰ্ণ আপডেট আহি পৰিলে। আজি দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব পাৰে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ 2000 কোটি টকা। লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। অৰুণোদয় 3.0 নতুন তালিকা প্ৰকাশ পাইছে। এতিয়া তালিকাত চাওক আপোনাৰ নাম আছে নে নাই। অতি শীঘ্ৰে আপুনি ব্লক বা পঞ্চায়তত গৈ আপুনি তালিকাত চাব পাৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পিএম কিষাণৰ ধনক লৈ আহি গ'ল ডাঙৰ খবৰ। জুন মাহৰ শেষৰ সপ্তাহত পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত চৰকাৰে প্ৰদান কৰিব 2000 কোটি টকা। আজি হৈছে প্ৰায় অন্তিম দিন ক'বলৈ গ'লে। আৰু আজি দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব পাৰে পিএম কিষাণৰ 20 নম্বৰ কিস্তি 2000 কোটি টকা। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰা হৈছে। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। শীঘ্ৰে পৰীক্ষা কৰক তালিকাত আপোনাৰ নাম আছে নে নাই। তালিকাত নাম নাথাকিলে কৰক আপুনি অভিযোগ। ছেভ কৰি লওক অন 5526 নম্বৰ অথবা অন 8000885526 আৰু শেষৰটো নম্বৰ হৈছে 01123381092। এই তিনিটা নম্বৰ এতিয়া ছেভ কৰক আপোনাৰ মোবাইল ফোনত। কিবা অসুবিধা হ'লে লগে লগে দিব পাৰিব অভিযোগ। আজি পিএম কিষাণৰ অফিচাৰত গৈ কৃষকসকলক ই-কেৱাইচি সম্পন্ন নোহোৱা কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান নকৰে পিএম কিষাণৰ ধনৰাশি। আপোনালোকে সকলোৱে জানে আজি হৈছে 29 জুন আৰু 29 জুনত দেশৰ কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব পাৰে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। মন কী বাত অনুষ্ঠানৰ পৰা চৰকাৰে কিন্তু প্ৰদান কৰে আপোনাৰ একাউণ্টত পিএম কিষাণৰ ধনৰাশি। আপোনালোকে নিশ্চয় সম্পৰ্কে ইয়াতে দেখা পাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিকেইটা ইনষ্টলমেণ্ট প্ৰকাশ কৰিছে সকলোকেইটা ইনষ্টলমেণ্ট মন কী বাত অনুষ্ঠানৰ পৰা প্ৰকাশ কৰা হৈছে। নিশ্চয় আপোনালোকে ইয়াতে তালিকাটো দেখা পাইছে। প্ৰথমতে তালিকাটো আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাই দিওঁ। ইয়াতে চাওক আপুনি তালিকাটো দেখা পাইছে। ইয়াতে চাওক চৰকাৰৰ ফালৰ পৰা 19 নম্বৰ ইনষ্টলমেণ্ট যিটো প্ৰদান কৰা হৈছে সেইটো কিন্তু মন কী বাত অনুষ্ঠানৰ পৰা প্ৰকাশ কৰা হৈছে। কেৱল 19 নম্বৰ ইনষ্টলমেণ্ট নহয়, যিকেইটা ইনষ্টলমেণ্ট চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হৈছে সকলোকেইটা মন কী বাত অনুষ্ঠানৰ পৰা দিয়া হৈছে। ইয়াতে চাওক 18 নম্বৰ ইনষ্টলমেণ্ট। কেৱল এয়াই নহয়, যিকেইটা ইনষ্টলমেণ্ট চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে সকলোকেইটা ইনষ্টলমেণ্ট মন কী বাত অনুষ্ঠানৰ পৰা প্ৰকাশ কৰা হৈছে। আৰু আজিও মন কী বাত অনুষ্ঠান আছে। আৰু আজি মন কী বাত অনুষ্ঠান আছে 29 জুনত আৰু আজি হৈছে 29 জুন। আজি দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব পাৰে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। কিছুমানে প্ৰশ্ন কৰিব পাৰে আজি হৈছে চানডে হোৱাৰ বাবে আপোনাৰ একাউণ্টত টকাটো সোমাব নে নাই। বন্ধু বান্ধৱীসকল টকাটো সোমাব, কিন্তু বেংক বন্ধ থাকিব, আপুনি টকাটো উলিয়াব নোৱাৰিব। যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি একাউণ্টত টকাটো প্ৰদান কৰে নিশ্চয় আন এটা ভিডিঅ'ত সম্পৰ্কে আপডেট দি দিম। কিয়নো 11 বজাত মন কী বাত অনুষ্ঠান চৰকাৰে পাতিব বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব। আৰু যদি পিএম কিষাণৰ টকাক লৈ আলোচনা হয় নিশ্চয় আপুনি পাই যাব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে আজিৰ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দি ভিডিঅ'টো এটা লাইক কৰি দিব। বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক কিখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।